পোহৰ আৰু শব্দ এই পৃথিৱীখনক জনাৰ আৰু বুজি পোৱাৰ দুটা প্ৰধান উপাদান। পোহৰ আৰু শব্দৰেই আমি আমাৰ পৃথিৱীখনক জানো, বুজো, আমাৰ পৰিচয় গঢ়ো। যদি পোহৰ আৰু শব্দবোৰ নোহোৱা হৈ যায়, তেওঁলোকৰে জীৱন অৰ্থবহ কৰি তুলিবলৈ আগবাঢ়ি আহিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। বৰ্তমান তেখেতৰ প্ৰত্যক্ষ তত্বাৱধানত অসম চৰকাৰৰ সম্পূৰ্ণ বিত্তীয় সাহায্যৰে চলি থকা মূকবধিৰ শিশুৰ বাবে গুৱাহাটীস্থিত BDS চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, যোৰহাট অন্ধ বিদ্যালয়, গুৱাহাটী অন্ধ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি চৰকাৰী সাহায্যত চলি থকা আৰু বহুতো প্ৰতিষ্ঠান। এই বিদ্যালয়খন 1949 চনতে আৰম্ভ কৰা হৈছিলে আৰু সমগ্ৰ আমাৰ যি ফাণ্ড আহে বা আমাৰ যিখিনি সহায় সহযোগ লাগে এটো আমি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰাই অসমৰ পৰাই আমি পাওঁ। আমাৰ যোৱাবাৰ SSLC এক্সামত প্ৰায় 100% বুলি ক'ব পাৰি উত্তীৰ্ণৰ হাৰ, ঠিক তেনেকৈ আমাৰ হায়াৰ ছেকেণ্ডাৰী লেভেলতো 100% বুলি ক'ব পাৰি। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানৱীয় দায়িত্ববোধৰ বাবে শব্দ আৰু পোহৰৰ চাক চমকতাত দিশহাৰা হ'ব খোজা এই পোহৰহীন বাকহীন শিশুবোৰৰ জীৱনলৈ আহিছে জীৱন জোখাৰ উৎসাহ আস্থা আৰু এয়াই হৈছে ভৱিষ্যত অসমৰ সবল ভেটি।